তাত মই উপস্থিত আছো নলবাৰী জিলাৰ বন্নিবাৰীৰ এটা দুৰ্ভগীয়া পৰিয়ালত আৰু এই দুৰ্ভগীয়া পৰিয়ালৰ এগৰাকী যুৱতী পাৰ্বতী দাস এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। যোৱা 8 মাহ ধৰি গুৱাহাটীৰ GMCHত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকী এতিয়া আৰ্থিক সংকটত জুৰুলা হৈ পৰিছে আৰু ইয়াৰ বাবে তেওঁ আজি ৰাইজৰ ওচৰত কাতৰ আহ্বান জনাইছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ ওচৰতো তেওঁ হাতযোৰ কৰি সহায় ভিক্ষা কৰিছে, তেওঁক সহায় লাগে। আৰু এই মুহূৰ্তত মই যুৱতীগৰাকীৰ মুখেৰে জানিব বিচাৰিম আচলতে কি হৈছিল। মোৰ সত্ৰী ঠাই দেখুৱাব পৰিৱেশটো। নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্বতী দাস, গাঁও বৰ্ণিবাৰী, জিলা নলবাৰী। মই প্ৰথমতে দুৰ্বল হৈছিলোঁ, তাৰপিছত নলবাৰীত দেখা গৈছে। নলবাৰীত ব্লাড কমা বুলি কয়, মেডিচিন দিছে, ঘৰত মেডিচিন ল'লোঁ, তাৰপিছত নাই, ভাল পোৱা নাই। নলবাৰীত প্ৰায় প্ৰাইভেট যিমান হস্পিটেল আছে চবতে দেখা গৈছে। তাৰপিছত নলবাৰীৰ আৰু তাত চিকিৎসা নোহোৱাৰ কাৰণে গুৱাহাটী গুচি গ'লোঁ আমি। গুৱাহাটীত দুবাৰ ভৰ্তি হ'লোঁ, তো গুৱাহাটীতো ব্লাড তাত দি কিনে ঘৰত পঠাই দিলা। লাষ্টত আৰু দুৰ্বল হোৱাৰ পিছত আৰু GMC ভৰ্তি হ'লোঁ ইমাৰ্জেঞ্চিত। তাৰপিছত দুদিনমান পিছত বাহিৰত এটা পৰীক্ষা পঠালা, তাৰপিছত ধৰাত পৰিছে সেই পৰীক্ষাটোত ব্লাড কেঞ্চাৰ হৈছে মোৰ। তাৰপিছত হিমাটলজিত ভৰ্তি কৰা গৈছে লগালগ। তাৰ পৰাই সেই 8 মাহ ধৰি 8 মাহ হ'ল এতিয়া GMC হিমাটলজিত ট্ৰিটমেণ্ট চলি আছে। যিখিনি ঘৰত টকা পইচা আছিল চব খৰচে হ'ল, এতিয়া আমাৰ হাতত 1 টকা পইচা নাই। বন মেৰু কৰিব দিছে এতিয়া, বন মেৰিও বহুত টকা, লাখ লাখ টকা লগাই। এতিয়া আমাৰ হাতত টকাই নাই। এতিয়া মুখ্যমন্ত্ৰী মহোদয় যদি আমাক অলপ সহায় কৰে, মোৰ এতিয়া জীৱনটো ৰক্ষা পৰে আৰু। মুখ্যমন্ত্ৰীক জনাইছোঁ যে মোক অলপ সহায় কৰক। সেইটা অসমবাসী ৰাইজকো জনাইছোঁ, মোক 1 টকা হ'লেও মোক সহায় কৰক, যি পাৰে আৰু। নমস্কাৰ, আপুনি পাৰ্বতী দাসৰ কি হয়? মাক হওঁ। কি হৈছে পাৰ্বতী দাসৰ? পাৰ্বতী দাসৰ এনেই জ্বৰ হ'ল, কিবা হ'ল কাৰণে এতিয়া আমি নলবাৰীত দেখালোঁ, বৰমাত দেখালোঁ। তাৰপিছত পুনৰ আৰু নলবাৰীত দেখালোঁ। নলবাৰীত চালে আৰু কৈছে ভাঙাঘৰ লৈ যাওঁ। ভাঙাঘৰক গেলি নিলোঁ, নি পেলাই এতিয়া ভাঙাঘৰত পৰছি। এতিয়া ব্লাড কেঞ্চাৰ বুলি কৈছে। তাতে এতিয়া অসম ৰাইজে মুখ্যমন্ত্ৰী ৰাইজলৈ মই আহ্বান জনাইছোঁ, ক্ষমা মাগিছোঁ, সেই জানুহান ছোৱালীটোৰ কাৰণে মোক অলপ সহায় কৰে। মই মুখ্যমন্ত্ৰীৰ কাৰণে সহায় বিচাৰিছোঁ ছোৱালীৰ কাৰণে। ছোৱালীটো যাতে মোক অলপ বাচে দেই, তাৰে কাৰণে মই অলপ বহুত হেৰিয়ান হৈছোঁ। মালিকতটো যিয়ে নহওক, ছোৱালীটো অলপ হেৰি কৰি দিলে আমাৰ ভাল লাগে।